ৰাজ্যত জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ প্ৰভাৱ এফালে ভয়ংকৰ বান আনফালে তীব্ৰ খৰাং বৰষুণৰ অভাৱত শুকাইছে হাজাৰ হাজাৰ বিঘা কৃষিভূমি কাৰ্বি আংলঙৰ বিভিন্ন অঞ্চলত কৃষকৰ হাহাকাৰ অৱস্থা পানীৰ অভাৱত খেতিপথাৰত নামিব পৰা নাই কৃষক চৰকাৰী আঁচনিৰ পৰাও বঞ্চিত হৈছে বৃহত্তৰ অঞ্চলটোৰ কৃষক শালি খেতিৰ কঠীয়া সিঁচিও পথাৰ চহাবলৈ সক্ষম হোৱা নাই এতিয়া কৃষক এফালে যদি কৰবাত বানৰ ভয়াবহ পৰিস্থিতি আন কৰবাত আকৌ খৰাঙৰ বাবে খেতি কৰিব পৰা নাই কৃষকে গতিকে বতৰ এনে তাৰতম্যতাৰ বাবে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে কৃষকসকল ৰাজ্যত জলবায়ুৰ এক ভয়ংকৰ পৰিৱৰ্তন এফালে ভয়ংকৰ বান আনফালে তীব্ৰ খৰাং বৰষুণৰ অভাৱত হাজাৰ হাজাৰ বিঘা কৃষিভূমি শুকাই যোৱাৰ বাবে খেতি কৰিব পৰা নাই কৃষকে তো অলপ খেতি কৰি পাইছো কিন্তু এবাৰ চাচোন বৰষুণে নাই আমাৰ ইয়াত কোনো জলসিঞ্চনৰ কোনো কেনেলৰ সুবিধা নাই গতিকে আমি খেতি কৰি খোৱা মানুহ এতিয়া লৰছে আমি কেনেকৈ পাম আমি এতিয়া চাওকচোন এতিয়া যদি খেতি কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি অহা বছৰটো বাদেই এই বছৰো কি হ'ব আমি এইটোৱে চিন্তা কৰি আছোঁ আমাৰ ইয়াতে খেতিৰ পৰা নিৰ্ভৰ হয় বৰষুণ নহ'লে আমাৰ ইয়াত খেতিয়ে নহয় এইবাৰটো বৰষুণো কম আৰু এইবাৰ খেতিটো আশা নাই হ'বনে নহ'ব ভগৱানৰ পৰা নিৰ্ভৰ এইটো অৱস্থা চাওক না আপোনালোকে এতিয়া কঠীয়াটো মৰি আছে আৰু এতিয়া ক'ৰ পৰা পানী নিম ফিচাৰী যিমানখিনি পানী আছে সেইটো সিঁচিলোঁ শেষ হৈ গ'ল এতিয়া ক'ৰ পৰা উঠাম এইটো কেনেকৈ আমি ল'ৰা ছোৱালীক পঢ়াম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত